বিশেষকৈ তেওঁলোকে কেইবাটাও শিতানত আমাৰ প্ৰশাসনিক বিষয়া হওক বা চিকিৎসা বিষয়কে হওক এইবোৰৰ ওপৰত গ্ৰাম্য সাংবাদিকতাক অধিক গুৰুত্ব দি পেলাই অসমৰ বিভিন্ন গ্ৰাম্য সাংবাদিকক আনি পেলাই তেওঁলোকে যি বঁটা প্ৰদান কৰি পেলাই এক উৎসাহ যোগালে তাৰ কাৰণে মই অভিনন্দন জনাইছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনত তেনেকুৱা অনুষ্ঠান গুৱাহাটীৰ বাহিৰত কৰিলে বেছি ভাল হয় আৰু গ্ৰাম্য সাংবাদিকতাৰ সংখ্যাটো যদি বঢ়ালে বেছি ভাল হয় আৰু সেই কথাষাৰ আজি সভাপতি নিজেও একচেপ্ট কৰিছে তাৰ কাৰণে মই যেহেতু নিজে এগৰাকী মফচলীয়া সাংবাদিকৰ পৰা আহি এই স্থান পাইছোঁ আৰু সেইকাৰণে মফচলীয়া সাংবাদিকসকলক লগ পাই ভালো লাগিছে মনত উৎসাহ আহিছে আৰু বহু পুৰণা কথা মোৰ মনতো পৰিছে আৰু সেইকাৰণে আজি প্ৰায় ভালেখিনি সময় এওঁলোকৰ লগত আছোঁ। অনুষ্ঠানটোত আহি ভালেই লাগিলে। এতিয়াতো আমি সংগ্ৰামেই কৰি আছোঁ, স্বীকৃতি দিছে মোৰ লগত যেনে আৰু কেইখনমান ঘৰ চলাব পাৰোঁ। মই ভবাতকৈ বহুত ভাল হৈছে, সুন্দৰ অনুভৱ। জীৱনৰ প্ৰথমটো বঁটা পাইছোঁ, ভয়ো লাগিছে, বহুত ডাঙৰ ডাঙৰ মানুহৰ লগত আছোঁ। গতিকে মই বহুত ভিতৰৰ জেগাৰ পৰা আহিছোঁ, চিপাঝাৰৰ নিচিনা জেগাৰ পৰা আহি গুৱাহাটীৰ মাজমজিয়াত মানুহ দেখি মই হতভম্বও হৈছোঁ, ভালো লাগিছে, সাহস পাইছোঁ, কাম কৰিব লাগিব, চব মিলি পিনি থাকিব লাগিব, শান্তিৰে থাকক মোৰ লগত। আৰু যদি মোৰ সমনীয়াকো তলৰ চামুকো যদি আগুৱাই লৈ যাব পাৰোঁ ভাল লাগিব। সাংবাদিক সংবাদ কৰ্মীৰ সংগঠন উমৈহতীয়া মঞ্চ জাৰ্নেলিষ্ট এছ'চিয়েশ্যন ফৰ আছাম চমুকৈ জাফা জন্মলগ্নৰ পৰা বিভিন্ন জনকল্যাণমূলক কাম কাজ কৰি আহিছে আৰু সেই জনকল্যাণমূলক কাম কাজৰ এটা পাৰ্ট হ'ল আমাৰ বঁটা প্ৰদান বা সম্বৰ্ধনা অনুষ্ঠান। আজিৰ এই অনুষ্ঠানত আমি ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱা মুঠ ২৭গৰাকী ব্যক্তিক বঁটা প্ৰদানেৰে আমি সন্মানিত কৰোঁ আৰু এই ২৭গৰাকী ব্যক্তিৰ ভিতৰত সন্মানিত ব্যক্তিৰ ভিতৰত ২১গৰাকী সাংবাদিক। আমি 10টা শিতানত দিছোঁ। চাওক, সাংবাদিকতাৰ মেৰুদণ্ড হ'ল আমাৰ গ্ৰাম্য সাংবাদিকতা। সদায় অৱহেলিত হৈ আহিছে গ্ৰাম্য সাংবাদিকসকল। আজিৰ এই অনুষ্ঠানত আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুঠ 10গৰাকী গ্ৰাম্য সাংবাদিকক, তেওঁলোকে হয়তো কোনোবাই 20 বছৰ সাংবাদিকতা কৰি আছে, কোনোবাই 15 বছৰ, 20 বছৰ, 25 বছৰ। আজিলৈকে তেওঁলোকক কোনো ফালৰ পৰা বা কোনো সংগঠনে সন্মান প্ৰদৰ্শন কৰা নাই, তেওঁলোকক কামত উৎসাহ যোগোৱা নাই। আমাৰ ফালৰ পৰা এটা প্ৰচেষ্টা কৰা হৈছে তেওঁলোকৰ কৰ্মৰাজিক সন্মান জনাই তেওঁলোকক ভৱিষ্যতে আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণা দিয়াৰ।